নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ 21 নং ইনষ্টলমেণ্ট ডেট অৰ্থাৎ পিএম কিষাণৰ 21 নং কিস্তিৰ টকা কেতিয়া লাভ কৰিব। বহুতেই কিন্তু এইবাৰ পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা আছে সেইটো নাপাব। আৰু টকা পাবলৈ হ'লে কেইটামান আপোনাক কাম কৰিব লাগিব। কি কাম কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া প্ৰথমতে জনাই দি আছো যে পিএম কিষাণৰ 21 নং ইনষ্টলমেণ্টটো কেতিয়া দিব। পিএম মোদী অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কি এনাউন্স কৰিছে সেইটো প্ৰথমতে দেখুৱাই দি আছো আৰু শেষত জনাই দিম যে কি কৰিলে আপুনি এইবাৰ পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো পাব। আৰু যদি সেই কামবিলাক আপুনি এতিয়া কৰি নলয় তেনেহলে কিন্তু আপুনি পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব আৰু আপোনাৰ পিএম কিষাণৰ যিটো লিষ্ট আছে তাৰ পৰা আপোনাৰ নামটো কৰ্তন হ'ব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, মই গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। প্ৰথমতে দেখুৱাই আছো যে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব। পিএম কিষাণৰ যিটো 21 নম্বৰ ইনষ্টলমেণ্টৰ ডেট জনাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো আৰু সাৰ্চ বাৰত সাৰ্চ কৰি দিব পিএম কিষাণ 21 ইনষ্টলমেণ্ট ডেট। সার্চ করার লগে লগে কিন্তু ইয়াতে শো হব আৰু ইয়াতে দেখিব পাৰিছে পিএম কিষাণ when will PM Modi release the 21 installment according to reports the next installment 21 installment of the PM Kishan scheme is expected to be released in the first half of November। অর্থাৎ ইয়াতে পিএম মোদী অর্থাৎ প্রধানমন্ত্রীয়ে ইতিমধ্যে উল্লেখ কৰি দিছে যে ফার্স্ট হাফ অফ নৱেম্বৰত, এই নৱেম্বৰ মাহৰ ভিতৰতে কিন্তু আপুনি মাজ ভাগতে কিন্তু আপুনি পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা আছে সেইটো আপুনি লাভ কৰিব। এইটো দেখিব পাৰিছে 2 ঘণ্টা আগতে কিন্তু এইটো এনাউন্স কৰি দিছে আৰু আপোনালোকে কেইটামান কাম কৰিব লাগিব, তেতিয়াহে এই পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। ইতিমধ্যে নিশ্চয় আপোনালোকে জ্ঞাত হ'ল যে পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা কেতিয়া পাব। বহুতে জানিব বিচাৰিছিলে, আপোনালোকে নিজেই চেক কৰি জানিব পাৰিব কেতিয়া পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো দিব। ইয়াতে স্পষ্টভাৱে উল্লেখ কৰি দিছে যে নৱেম্বৰ মাহত অৰ্থাৎ এই মাহতে চলিত মাহতে কিন্তু আপুনি পিএম কিষাণৰ টকাটো লাভ কৰিব। ফাৰ্স্ট উইক বা সেকেন্ড উইক এনেকুৱা মাজ ভাগতে আপোনালোকে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো পাই যাব। আৰু আপোনালোকে পিএম কিষাণৰ টকাটো পাবলৈ হলে কেইটামান কিন্তু কাম কৰিব লাগিব। কি কাম কৰিব লাগিব সো সেইটো দেখুৱাই দি আছো। এতিয়া প্ৰথমতে যেটো কাম কৰিব লাগিব, আপোনাৰ যেটো বেংক একাউণ্ট আছে সেইটোৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন যেটো আছে সেইটোৰ সৈতে লিংক কৰি ল'ব লাগিব। যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনেহলে অতি সোনকালে কিন্তু আপোনাৰ এই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিবই লাগিব, অন্যথা কিন্তু আপুনি পিএম কিষাণৰ টকাটো লাভ নকৰিব। অকল পিএম কিষাণৰ টকা বুলিয়ে নহয়, যিকোনো চৰকাৰী আঁচনি লাভ কৰিবলৈ হলে কিন্তু আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক থকাটো বাধ্যতামূলক কৰি দিছে। অন্যথা কিন্তু আপুনি পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা এই নৱেম্বৰ মাহত দিয়া কথা আছে আৰু সেইটো কিন্তু আপুনি লাভ নকৰিব। যদি আপুনি পিএম কিষাণৰ হিতাধিকাৰী হয় অতি সোনকালে কিন্তু আপোনাৰ SBI হোক বা গাঁৱলীয়াই হোক যিকোনো বেংকৰে হোক আপোনাৰ কিন্তু বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখিব লাগিব। আৰু যদি ডিবিটি সিস্টেমটো অন নাথাকে কিন্তু আপুনি ব্ৰাঞ্চত যাই কিনে আপুনি আপোনাৰ একাউণ্টত ডিবিটি সিস্টেমটো অন কৰি ৰাখক। অতি সোনকালে কিন্তু আপুনি পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা সেইটো আপুনি লাভ কৰিব। আৰু এইখিনি আছিল আজিৰ এই ইনফৰমেশ্যন। যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।